সমস্যাবিলাক অধ্যয়ন কৰিব লাগিব আৰু সমাধানৰ বাবে বাস্তৱসন্মত পদক্ষেপ ল'ব লাগিব। সেইবাবে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙে হওক বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যসমূহত স্পৰ্টছ ইউনিভাৰ্চিটি মণিপুৰৰ পৰা আৰম্ভ কৰি এইমছ বা অন্যান্য য়োগা নেচাৰপিথি ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসালয় ইতিমধ্যে গঢ় লৈ উঠিল, কাৰিকৰী শিক্ষানুষ্ঠানো গঢ় লৈ উঠিল। ফলত আজি উত্তৰ পূৰ্বাঞ্চলত আপোনালোকে নিজেই দেখিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উত্তৰ পূৰ্বাঞ্চলৰ পুত্ৰ কন্যাই ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে। অলিম্পিকৰ পৰাও আজি মেডেল আজি পোৱাৰ ক্ষেত্ৰত যিটো খেলৰ বাতাবৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশত নিৰ্মাণ কৰিলে, উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলক যি সা সুবিধা প্ৰদান কৰিলে, তাৰ ফলত আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকল হওক বা শিল্পীসকল হওক জিলিকি উঠিছে।